ফটো এখন দেখাইছে আজি সব 5-10 বছৰৰ আগলৈকে আমি যেতিয়া মোবাইল আমাৰ হাতত নাছিলে তেনেকুৱা দিনলৈ যে আমি ঘূৰি যাওঁ আমাৰ চব গধূলি আগে আগে আমি নিজৰ কাম বন শেষ কৰি 7-8টা বজাত ভাত খাই আমি 8-9টা বজাত শুই গৈছিলোঁ শুই যোৱাৰ ফলত আমি গধূলি ৰাতিপুৱা সোনকালে সাৰো পাইছিলোঁ আৰু ৰাতিপুৱা শুই উঠাটোতো আমি ভাল বুলি সকলোৱে জানো যাৰ কাৰণে আমাৰ স্বাস্থ্যত কোনো ধৰণৰ বেয়া বেমাৰ আজাৰ বা বেয়া প্ৰভাৱ পৰা নাছিলে আজি সব এই মোবাইলটো অহাৰ পৰা আমি ব্যৱহাৰটো নজনাৰ দুখত আজি মোবাইলটো ভাত খাই যদি আমি খুলি দিওঁ কেতিয়া 1-2টা বাজেগৈ আমি গমেই নাপাওঁ যাৰ কাৰণে এতিয়া বেলি গৈ কেতিয়া 8-9টা বাজেগৈ মূৰৰ ওপৰত উঠেগৈ আমি গমেই নাপাওঁ যাৰ কাৰণে আমাৰ স্বাস্থ্যত বহুত ধৰণৰ সজাগতাৰ অভাৱতো আমাৰ ক্ষতি হৈছে আৰু তাৰে ভিতৰত সব আত্মনিৰ্ভৰশীলতা ইয়াত এইটো এটা মেইন উদ্দেশ্যৰ ভিতৰত কৰিছে য'ত নেকি আমি স্বাস্থ্যসন্মত আমাক যিখন বজাৰ আমাক এই কনচেপ্টটোৱে আমাক অভিযানটোৱে দিছে আমি নিজৰ দৈনন্দিন ব্যৱহাৰ কৰি থকা বস্তুখিনিৰ ওপৰত আমাক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমাক ইয়াত শিকাইছে আৰু 3 নম্বৰত মহিলা সবলীকৰণৰ ওপৰত ইয়াত প্ৰথম গুৰুত্ব আৰোপ কৰিছে মহিলাসকলক ধৰক ইয়াত আগবাঢ়ি যাবৰ কাৰণে মহিলাসকলৰ ইয়াৰ এই অভিযানটোৰ লগত জড়িত হৈ পিনে নিজকে এটা সংস্থাপন লৈ পিনে আগবাঢ়ি যাবৰ কাৰণে ইয়াত প্ৰথম গুৰুত্ব দিছে RCMৰ দ্বাৰা স্বাস্থ্য ৰক্ষাৰ ওপৰত লোৱা